Good morning, viewer. তো আজি আমি নতুন চেপ্টাৰ এটা আৰম্ভ কৰি আছোঁ বহুপদ হয়নে তো বহুপদ চেপ্টাৰটো শিকাৰ আগত কেইটামান বস্তু আমি প্ৰথমতে শিকি ল'ম যিকেইটা শিকিলে আৰু তাৰপিছত বহুপদ চেপ্টাৰটো তোমালোকৰ কোনো প্ৰব্লেম নহ'ব মই গেৰাণ্টি দিছোঁ হা চোৱা তো এই বহুপদ বহু মানেতো বুজি পাইছা হয়নে বহু মানে কি বহুত বহুত কেইটা আছে হয়নে পদ মানে কি হয় পদ শিকোৱাৰ আগত মই কেইটামান বস্তু শিকাই আছোঁ চোৱা ধ্ৰুৱক মানে কি হয় আৰু এটা হৈছে তোমাৰ চলক তো চলক মানে কি হয় চোৱা এইকেইটা বস্তু শিকিব লাগিব তেতিয়াহে তোমালোক এই চেপ্টাৰটো ভালকৈ কৰিব পাৰিবা চ' ধ্ৰুৱক মানে কি হয় চোৱা ধ্ৰুৱক মানে হৈছে এনেকুৱা এটা বস্তু যিটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে হয়নে চোৱা মই যদি 2 লিখিছোঁ তেতিয়াহ'লে 2 কেতিয়াও চেঞ্জ হ'ব নোৱাৰে 2 মানে 2 হয়নে মই 3 লিখিছোঁ 3 এইটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে 3ৰ মান সদায় 3 থাকিব এইটো এনেকুৱা নহয় যে 2 মানে 4 হৈ যাব 2 মানে 5 হৈ যাব 2 লিখিছোঁ মানে 2 কিন্তু এতিয়া চোৱা মই চলক লিখি আছোঁ চাবা এক্স লিখিছোঁ এই এক্সৰ ভেলুটো তোমাৰ 2ও হ'ব পাৰে এক্সৰ মানটো তোমাৰ 3ও হ'ব পাৰে এক্সৰ মানটো তোমাৰ 4ও হ'ব পাৰে যিকোনো হ'ব পাৰে হয়নে ৱাই লিখিছোঁ ৱাইৰ মানটো কি হ'ব পাৰে তোমাৰ এক্স হ'ব পাৰে ৱাইৰ মানটো তোমাৰ 2 হ'ব পাৰে 3 হ'ব পাৰে যিকোনো মান হ'ব পাৰে তো এনেকুৱা যিবিলাক বস্তু আছে যিবিলাকৰ মানটো কি হয় তোমাৰ চেঞ্জ হৈ আছে যিটো কনষ্টেণ্ট নহয় মানে যাৰ ভেলুটো একে নাথাকে তেনেকুৱা বস্তুবিলাকক আমি চলক বুলি ক'ম যেছে কি এক্সৰ মান তোমাৰ 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে এতিয়া আমি কি শিকিব লাগিব পদ চোৱা তোমালোকে চলক বুজিলা ধ্ৰুৱক বুজিলা চলক একো নাই চিম্পল কথা তোমালোকে 9-10ৰ কাৰণে চলক যদি মই কওঁ তেতিয়াহ'লে তোমালোকে ABCD হয়নে ABCD যিমানটা ইংলিছৰ এলফাবেট আছে ABCD এনেকৈ গৈ XYZ লৈকে হয়নে এইবিলাকে ধৰিবা আৰু যিটো ধ্ৰুৱক হয় সেইটো তোমাৰ নাম্বাৰবিলাকক ধ্ৰুৱক বুলি ধৰিবা চিম্পল এইটো তো এনেকৈ মনত ৰাখিলে হৈ যাব একো নাই তাৰপিছত এতিয়া আমি আহিম পদ মানে কি হয় হয়নে চ' পদ মানে কি হয় চ' পদো চিম্পল চোৱা পদটো চিম্পল হ'ব কৈছে যে যিকোনো চলক হ'ব পাৰে যিকোনো চলক এটাক আমি কি ক'ব পাৰোঁ পদ বুলি ক'ব পাৰোঁ যিকোনো ধ্ৰুৱক এটাক আমি পদ বুলি ক'ব পাৰোঁ इसके बाद চলক ইনটু চলক ৰ'বা বুজি পাই যাবা এক্সাম্পল যেতিয়া দিম বুজি পাবা ধ্ৰুৱক ইনটু চলক ধ্ৰুৱক ইনটু চলক ইয়াকো আমি কি কৰিব পাৰোঁ এতিয়া চোৱা পদ মানে কি পদ মানে কৈছে যে যিকোনো চলক এতিয়া চলক ছাপ'জ এক্স এটা চলক হয় এই এক্সকো আমি পদ বুলি ক'ব পাৰোঁ এইটো আমি জানো এক্স মানে কি হয় এটা চলক হয় কিন্তু চলক বুলি ক'লেও ইয়াক আমি পদ বুলিও ক'ব পাৰোঁ কৈছে যিকোনো চলক তুমি যিকোনো চলক লিখিছা সেইটোক আমি পদ বুলিও ক'ব পাৰোঁ এনে এক্সটো কি হয় এটা চলক হয় কিন্তু আমি ইয়াক পদ বুলি ক'ব পাৰোঁ এক্স এটা চলক হয় এ এটা চলক হয় ইয়াক আমি পদ বুলি ক'ব পাৰোঁ বি এটা চলক হয় ইয়াকো আমি পদ বুলি ক'ব পাৰোঁ হয় না ৱাই এটা চলক হয় ইয়াকো আমি পদ বুলি ক'ব পাৰোঁ এতিয়া কৈছে যিকোনো ধ্ৰুৱক মানে কি তুমি ধ্ৰুৱকবিলাক নাম্বাৰবিলাক তো যিকোনো ধ্ৰুৱক মই 2 ধৰিছোঁ 2টো এটা চলক হ'ব পাৰে 3 ধৰিছোঁ 3 এটা চলক হ'ব পাৰে মই 100 ধৰিছোঁ 100টো এটা চলক হ'ব পাৰে 100টো এটা পদ হ'ব পাৰে হ'ল তাৰপিছত কৈছে চলক ইনটু চলক হয়নে তো চলক মই এটা চলক ধৰিছোঁ এক্স ইনটু এই ডট দিছোঁ মানে কি ইনটু হয়নে চ' এক্স ইনটু এক্স মানে ইয়াৰ মাজত কি আছে পূৰণ এইটো এটা চলক সেইটো এটা চলক তো এই দুইটা চলকক যেতিয়া মই পূৰণ কৰিছোঁ তেতিয়া কি পাই যাম এক্স ইনটু এক্স স্কুৱেৰ তো এইটো এটা পথ হৈ যাব বুজি পালা এনেকৈ ৱাই ইনটু ৱাই স্কুৱেৰ এইটো এটা পথ হৈ যাব চিম্পল কথা তাৰপিছত কি কৈছে এটা ধ্ৰুৱক লোৱা ধ্ৰুৱক কি মই যিকোনো নাম্বাৰ তুমি 100 লৈ লৈছা ধৰি লৈছোঁ 100 চলক এটা লোৱা চলক তুমি ছাপ'জ জেড লৈ লৈছা এই দুটাৰ মাজত যেতিয়া পূৰণ কৰিবা হয় না এইটো চোৱা এইটো পূৰণ বুলি লিখা আছে নাই চ' পূৰণ আছে জাষ্ট মিন এই দুটা পূৰণ কৰা 100 জেড হৈ যাব তো এইটো এটা পথ হৈ যাব মানে পদ মানে কি চিম্পল কথা যিকোনো তোমাৰ চলক হ'ব পাৰে এটা পথ যিকোনো তোমাৰ ধ্ৰুৱক এটা পথ হ'ব পাৰে এই চলকটো এটা পথ হ'ব এই ধ্ৰুৱকটো এটা পথ হ'ব তাৰপিছত চলক ইনটু চলক মানে এক্স ইনটু এক্স স্কুৱেৰ হয় না ৱাই ইনটু ৱাই স্কুৱেৰ এইকেইটাও কি হ'ব তোমাৰ একোটা কি হ'ব পথ হ'ব তাৰপিছত তোমাৰ ধ্ৰুৱক ইনটু চলক ধ্ৰুৱক মই ধৰিছোঁ 90 ইনটু চলক এটা ধৰি লৈছোঁ এক্স তেতিয়াহ'লে 90x এইটো এটা পথ হৈ যাব বুজি পালা এতিয়া পদৰ পিছত আহিব লাগিব তোমাৰ বীজগণিতীয় ৰাশি কি হয়
গণিতীয় ৰাশি হয়নে বীজগণিতীয় ৰাশি কি হয় এতিয়া চোৱা চিম্পল কথা যেতিয়া এই পদবিলাক এই পদবিলাক যেতিয়া কি হ'ব তোমাৰ প্লাছৰ দ্বাৰা মাইনাছৰ দ্বাৰা পূৰণৰ দ্বাৰা নাইবা হৰণৰ দ্বাৰা যেতিয়া একেলগে লগ লাগি থাকিব তেতিয়া আমি তাকে বীজগণিতীয় ৰাশি বুলি ক'ম মই আকৌ কৈ আছোঁ কি কৈছোঁ যে এই পদবিলাক যেতিয়া প্লাছৰ দ্বাৰা মাইনাছৰ দ্বাৰা নাইবা পূৰণৰ দ্বাৰা নাইবা হৰণৰ দ্বাৰা যেতিয়া লগ লাগি থাকিব মানে একেলগে থাকিব তেতিয়া তাকে আমি বীজগণিতীয় ৰাশি বুলি ক'ম মই এটা উদাহৰণ দিছোঁ চোৱা x + 3y + 9 চোৱা এইটো এটা পথ হয়নে এইটো এটা পথ হয় কাৰণ এইটো এটা কি হয় চলক হয় আৰু চলক যিকোনো চলক কি হ'ব পাৰে পথ হ'ব পাৰে এইটো এটা পথ হয় এই গোটেইখিনি এটা পথ হয় কাৰণ চোৱা এইটো এটা ধ্ৰুৱক এইটো এটা চলক ধ্ৰুৱক আৰু চলক পূৰণ যেতিয়া হ'ব তেতিয়া ইয়াকো আমি পথ বুলি ক'ব পাৰোঁ হয়নে এইটো এটা পথ এইটো এটা পথ হয় অনলি ধ্ৰুৱক হয়নে খালি এইটো এটা ধ্ৰুৱক হয় নাম্বাৰবিলাকক ধ্ৰুৱক বুলি কয় যে এইটো এটা পথ ইয়াত পথ কেইটা আছে তিনিটা এটা পথ দুটা পথ তিনিটা এই তিনিটা পথ চোৱা একেলগে কেনেকৈ আছে এই প্লাছৰ দ্বাৰা লগ লাগি আছে হয়নে একেলগে কাৰ দ্বাৰা লগ লাগি আছে প্লাছৰ দ্বাৰা তেতিয়া ইয়াকে আমি এই গোটেইখিনিক আমি কি ক'ম বীজগণিতীয় ৰাশি হৈছে এতিয়া চোৱা ইয়াত প্লাছ নাথাকি মাইনাছো থাকিব পাৰে এনেকৈ থাকিব পাৰে x - 3y - 9 এইটো এটা বীজগণিতীয় ৰাশি হ'ব হয়নে ইয়াত মাইনাছ নহয় তোমাৰ পূৰণো থাকিব পাৰে যেছে কি এনেকৈ 3y 9 এনেকৈ থাকিব পাৰে এইটো বীজগণিতীয় ৰাশি হ'ব ইয়াত পূৰণ নহয় হৰণো থাকিব পাৰে তেতিয়াও বীজগণিতীয় ৰাশি হ'ব গম পালা তো এইটো হৈছে তোমাৰ বীজগণিতীয় ৰাশিৰ এক্সাম্পল তো এইখিনি হৈছে তোমাৰ বীজগণিতীয় ৰাশি এতিয়া বীজগণিতীয় ৰাশি শিকাৰ পিছত তোমালোকে শিকিব লাগিব তোমাৰ এতিয়া শিকিব লাগিব বহুপদ বহুপদ শিকিব লাগিব এতিয়া শিকিব লাগিব তোমালোকৰ বহুপদ হয়নে বহুপদ চ' বহুপদ শব্দটোতে আছে তোমাৰ ইয়াৰ অৰ্থটো কি ইয়াত চোৱা বহু মানে কি বহু মানে বহুত হয়নে বহুত পদ মানে কি অলৰেডি আমি গম পাই আহিছোঁ আগতে শিকি আহিছোঁ পদ মানে কি হয় না তো কেইবাটাও পদ যেতিয়া একেলগে থাকিব তাকে আমি বহুপদ বুলি ক'ম এইটো যদি চিম্পলি আমি কওঁ কিন্তু ইয়াৰ কিছুমান কণ্ডিশ্যন আছে চোৱা একচুৱেলি বহুপদ কি হয় মই ধৰিছোঁ যদি তোমালোকৰ ডেফিনেশ্যনটো লিখোঁ যিকোনো বীজগণিতীয় ৰাশি মোৰ বানান হয়তো ভুল হ'ব পাৰে কাৰণ অসমীয়াত ইমান মই এক্সপাৰ্ট নহয় যিকোনো বীজগণিতীয় ৰাশি যাৰ চলকৰ যিটো পাৱাৰ থাকিব পাৱাৰ মানে কি হয় তোমালোকে গম পাবা ৰ'বা মই কৈ আছোঁ যিকোনো বীজগণিতীয় ৰাশি যাৰ চলকৰ পাৱাৰটো পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা হয় তাকে বহুপদ বোলে হয় না চ' অসমীয়া মোৰ দিগদাৰ হয় তো অলপ ভুল হ'লে অলপ ধৰি ল'ব আৰু হৈছে এতিয়া চোৱা গাত পাৱাৰ মানে তোমালোকৰ গাত হয় অসমীয়াত তোমাৰ গাত বুলি কোৱা হয় না এতিয়া চোৱা ঠিক আছে প্ৰথমতে পূৰ্ণ সংখ্যা কি হয় সেইটো শিকিব লাগিব তোমালোকৰ পূৰ্ণ সংখ্যা কি হয় চ' পূৰ্ণ সংখ্যা হৈছে তোমাৰ 0ৰ পৰা আৰম্ভ কৰি বাকী যিমান পজিটিভ নাম্বাৰবিলাক আছে চ' 0 1 2 3 4 এনেকৈ গৈ থাকিবা একদম পূৰা আসমানলৈকে গৈ থাকিবা মানে ইয়াক ইনফিনিটি বুলি কয় মানে গৈ থাকিবা যিমান নাম্বাৰ পাবা সিমানবিলাক পজিটিভ কিন্তু 0ৰ পৰা আৰম্ভ কৰি যিমান নাম্বাৰ পাবা সিমানবিলাক কি হ'ব তোমাৰ পূৰ্ণ সংখ্যা এতিয়া কথাটো হৈছে যে যিকোনো বীজগণিতীয় ৰাশি হয় মাত্ৰ আমি গম পালোঁ বীজগণিতীয় ৰাশি কি হয় যে কেইবাটাও পদ যেতিয়া একেলগে প্লাছ মাইনাছ পূৰণ হৰণৰ দ্বাৰা একেলগে থাকিব তাকে আমি বীজগণিতীয় ৰাশি বুলি ক'ম এতিয়া মই এটা বীজগণিতীয় ৰাশি লিখি আছোঁ চাবা 3x + 2 + 3y এইটো এটা বীজগণিতীয় ৰাশি হয়নে নহয় চ' বীজগণিতীয় ৰাশি মানে কি আছিল যেতিয়া কেইবাটাও পদ একেলগে তোমাৰ প্লাছৰ দ্বাৰা মাইনাছৰ দ্বাৰা নাইবা পূৰণৰ দ্বাৰা নাইবা হৰণৰ দ্বাৰা যেতিয়া একেলগে লগ লাগি থাকিব তাকে আমি বীজগণিতীয় ৰাশি বুলি ক'ম এইটো চোৱা এইটো এটা পথ হয় এইটো এটা পথ হয় তিনিটা কিহৰ দ্বাৰা লগ লাগি আছে প্লাছৰ দ্বাৰা লগ লাগি আছে গতিকে এইটো এটা বীজগণিতীয় ৰাশি হয় এতিয়া তোমালোকক কি কৈছে যে যিকোনো বীজগণিতীয় ৰাশি যাৰ চলকৰ গাত
এতিয়া চলক ইয়াত কি আছে চোৱা এইটো এটা চলক হয় না চলক মানে কি আছিল যাৰ ভ্যালুটো চেঞ্জ হৈ থাকে তো এইটো এটা চলক হয় এইটো এটা চলক হয় না বা সিম্পলি যদি তোমালোকক চলক বুলি কওঁ তেতিয়া তোমাৰ এলফাবেটবিলাকক চলক বুলি ক'ব পাৰা মানে এলফাবেট ইংলিছৰ ABCD যিবিলাক সেইবিলাকক চলক বুলি ধৰিলোঁ তেতিয়া ইয়াত এক্স এটা চলক ইয়াত এক্স এটা চলক এতিয়া মই আচ্ছা এইটো ভালকৈ লিখোঁ হা মই লিখি দি আছোঁ অলপ চেঞ্জ কৰিছোঁ হা 3x² + 2 + 3y মই এইটো লিখিছোঁ হা চোৱা এতিয়া এইটো এটা চলক হয় এইটো এটা চলক হয় এইটো কৈছে যে যিকোনো বীজগণিতীয় চ' এইখিনি এটা বীজগণিতীয় ৰাশি যাৰ চলকৰ গাত মানে কি গাত মানে হৈছে চোৱা এই ওপৰত যে চাবা সৰু সৰু সংখ্যা লিখি থাকে এনেকুৱা এক্সৰ ওপৰত থাকে ৱাইৰ ওপৰত থাকে হা এৰ ওপৰত থাকে এই ওপৰত থকা সংখ্যাবিলাকক গাত বুলি কোৱা হয় বুজি পালা এই ওপৰত থকা সংখ্যাবিলাকক গাত বুলি কোৱা হয় এতিয়া চোৱা ইয়াৰ ওপৰত কি আছে তোমাৰ 2 আছে ইয়াৰ ওপৰত একো নাই কিন্তু একো নাথাকিলেও ইয়াৰ ওপৰত 1 এটা আছে এইটো সদায় মনত ৰাখিবা ইয়াৰ ওপৰত একো নাই মানে ইয়াৰ ওপৰত সদায় 1 আছে হ'ল এতিয়া কৈছে যে যিকোনো বীজগণিতীয় ৰাশি যাৰ চলকৰ গাত এইবিলাকক গাত বুলি কয় পূৰ্ণ সংখ্যা হয় তাকে বহুপদ বুলি কম এতিয়া চোৱা এইটো এটা গাত হয় এইটো চলক এই চলকৰ গাত এটা হৈছে 2 আৰু এইটো এটা চলক হয় এই চলকৰ গাত এটা হৈছে 1 এই দুইটা পূৰ্ণ সংখ্যা হয় নে নহয় চোৱা 2 আৰু 1 চোৱা 2 আৰু 1 এই দুইটা পূৰ্ণ সংখ্যা হয় না পূৰ্ণ সংখ্যা কি হয় গতিকে এই গোটেইখিনি এটা কি হ'ব তোমাৰ বহুপদ হ'ব কিন্তু আৰু এটা কোৱেশ্চন মই দি আছোঁ চাবা 3x + 2 √x চ' এতিয়া চোৱা এইটো বহুপদ হ'বনে এইটো নহ'ব কিয় নহ'ব চোৱা তোমালোকে ক'বা হা এইটো এটা চলক হয় এইটো এটা চলক হয় ইয়াৰ ওপৰত কি আছে গাতটো আছে 1 হা 1 আছে তো 1টো কি হয় এটা গাত হয় আৰু 1টো কি হয় এটা পূৰ্ণ সংখ্যা হয় কিন্তু ইয়াৰ ওপৰত কি আছে চোৱা 3x 1 আছে ঠিক আছে 2 কিন্তু ইয়াক যেতিয়া আমি ভাঙিম হয় না এই ৰুট মানে কি এটা ৰুট মানে কি ৰুটৰ অৰ্থ হৈছে হাফ ৰুটৰ অৰ্থ কি হয় হাফ মানে x এই ৰুটটো যেতিয়া আঁতৰাই দিবা তেতিয়া ইয়াৰ সলনি আমি লিখিব লাগিব পাৱাৰ মানে গাত হাফ এতিয়া চোৱা এই হাফ ইয়াত 1 আছে পূৰ্ণ সংখ্যা ঠিক আছে কিন্তু এই হাফটো মানে 1/2 এটা পূৰ্ণ সংখ্যা হয় জানো 1/2 চোৱা পূৰ্ণ সংখ্যা হয়নে 1/2টো এটা পূৰ্ণ সংখ্যা হয়নে নহয় 0ৰ পৰা আৰম্ভ কৰি 1 2 3 এনেকৈ যাব পাৰিবা কিন্তু 1/2 এনেকৈ নহয় হয় না চ' 1/2 এটা পূৰ্ণ সংখ্যা নহয় চ' 1/2 যেতিয়া পূৰ্ণ সংখ্যা নহয় তেতিয়াহ'লে এই গোটেইখিনি এটা বহুপদ নহয় বুজি পালা এইটো হৈছে তোমালোকৰ বহুপদ তো কি হ'ব লাগিব তোমাৰ যিকোনো বীজগণিতীয় ৰাশি সাপোজ 2x + y যিকোনো বীজগণিতীয় ৰাশিৰ চলকৰ গাতবিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াহে তাক আমি কি ক'ম বহুপদ বুলি ক'ম গম পালা তেতিয়াহে বহুপদ বুলি ক'ম এতিয়া কুৱেশ্যন যেতিয়া কৰিম তেতিয়া আৰু গম পাই যাবা তাৰপিছত কৈছে তোমাৰ একপদ এতিয়া আহিম একপদ মানে কি একপদ চ' শব্দটোতে আছে একপদ মানে কি যেতিয়া তোমাৰ পদ এটা থাকিব মই 2 দি দিছোঁ হা 2 এটা কি হয় পদ হয় তো ইয়াত পদ কেইটা আছে এটা পদ গতিকে ইয়াক আমি কি ক'ম একপদ এক্স এইটো এটা পদ হয় এটাই পদ আছে গতিকে একপদ বুলি ক'ম 3x আছে এইটো এটাই পদ হয় গতিকে ইয়াক একপদ বুলি ক'ম এতিয়া দ্বিপদ কাক কয় দ্বিপদ মানে কি পদ কেইটা থাকিব দুটা যেটি 2 + 2x এটা পদ দুটা পদ এই গোটেইখিনিক এটা কি ক'ম দ্বিপদ বুলি ক'ম 2y + 3 এটা পদ দুটা পদ এই গোটেইখিনি কি ক'ম এটা দুটা দ্বিপদ বুলি ক'ম কাৰণ কেইটা পদ আছে দুটা সেম তেনেকৈ ত্ৰিপদ কি হ'ব তোমালোকৰ ত্ৰিপদটো হৈ যাব তোমালোকৰ 3x + y + 3 এটা পদ দুটা পদ তিনিটা পদ আছে ত্ৰিপদ তো একপদ মানে কি দুইপদ মানে কি ত্ৰিপদ মানে কি বুজি পালা এতিয়া এটা কুৱেশ্যন দি আছোঁ চোৱা পদৰ সংখ্যা কিমান ক'বা হা 2x + 5x + 3 ইয়াত টোটেল পদৰ সংখ্যা কিমান তোমালোকৰ MCQ কুৱেশ্যন যেতিয়া আহিব এক্সামত তেতিয়া সুধিব যে ইয়াত টোটেল পদৰ সংখ্যা কিমান তেতিয়া তোমালোকে কিমান ক'বা এটা পদ দুটা পদ তিনিটা পদ হয় নহয় দেখাত গৈ আছে তিনিটা পদ তো তিনিটা হ'ব লাগিছিল হয় না কিন্তু ইয়াত তিনিটা পদ নহয় ইয়াত একচুৱেলি কেইটা আছে দুটা পদহে আছে কাৰণ চোৱা এটা কথা সদায় মনত ৰাখিবা তোমালোকে যিকোনো বস্তু কুৱেশ্যনত ইয়াত এটা কুৱেশ্যন দিছে তোমাৰ 2x + 5x + 3 কুৱেশ্যন তোমালোকক MCQ কুৱেশ্যনবিলাকক সুধিব
যে ইয়াত পদ কেইটা আছে তো দেখাত গৈ আছে কেইটা এটা পদ দুটা পদ তিনিটা পদ তো ইয়াত তিনিটা পদ লিখি দিবা তোমালোকে কিন্তু একচুৱেলি কি হয় তিনিটা পদ নহয় ইয়াত দুইটা পদহে আছে তো তোমালোকে এটা কথা মনত ৰাখিবা সদায় যিকোনো কুৱেশ্যনত যিকোনো বস্তু সোধক কুৱেশ্যনত প্ৰথমতে যিটো তোমাৰ ৰাশি আছে বীজগণিত ৰাশি আছে সেইটো তোমালোকে প্ৰথমতে সলভ কৰিবা সলভ কৰাৰ পাছতহে তোমালোকে কি কৰিবা সেই কুৱেশ্যনটো কৰিবা তো এইটো সলভ কৰা 2x + 5x দুইটা x আৰু 5টা x মিলি কিমান হ'ব প্লাছত আছে ইয়াতো প্লাছ প্লাছে প্লাছ গতিকে 7x এতিয়া এইবিলাকতো জানাই না প্লাছৰ আগত কোনটোৰ আগত প্লাছ থাকে কোনটোৰ আগত মাইনাছ থাকে তো এইটো হৈছে 7x আচ্ছা ইয়াত কিয় প্লাছ আহিছে কাৰণ ডাঙৰটোৰ আগত প্লাছ আছে এইবিলাকতো জানাই এতিয়া আহিব 3 তো এতিয়া চোৱা পদ কেইটা হৈ গৈছে দুইটা হয় না সো পদ হৈ গৈছে দুইটা আৰু এইটোহে তোমাৰ কাৰেক্ট আনসাৰ হয় এইটো কাৰেক্ট আনসাৰ নহয় তো সেইটো কাৰণে প্ৰথমতে সলভ কৰিবা এতিয়া আৰু এটা কুৱেশ্যন দিছে চাবা x³ - x4 + 2 - x³ + x4 ইয়াত তোমাৰ পদ কেইটা আছে ইয়াত চোৱা দেখাত গৈ আছে এটা পদ দুটা পদ তিনিটা চাৰিটা পাঁচটা পদ আছে হয় না পাঁচটা পদ আছে কিন্তু একচুৱেলি চোৱা এই x³ আৰু এই x³ কেঞ্চেল হৈ যাব -x4 + x4 কেঞ্চেল হৈ যাব পদ কেইটা আছে তো অনলি 2 থাকিব তো এই পদ মাত্ৰ এটাহে আছে তো এনেকৈ এইবিলাক কুৱেশ্যনবিলাক প্ৰথমতে সলভ কৰিবা তাৰপিছতহে তোমালোকে কুৱেশ্যন আনসাৰটো দিবা গম পালা এতিয়া চোৱা এইখন হৈ গ'ল এতিয়া আমি কুৱেশ্যন কেইটা কৰিম আৰু এটা কথা হৈছে তোমালোকৰ এতিয়া কুৱেশ্যন চোৱা 2.1 কি কৈছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় এটা চলকযুক্ত আচ্ছা জি ঠিক আছে এতিয়া কুৱেশ্যনটো কৰিম চাবা প্ৰথম কুৱেশ্যনটো কি কৈছে 2.1 কি কৈছে যে 1 নম্বৰ কুৱেশ্যন এক নম্বৰ কুৱেশ্যনৰ প্ৰথমটো কি কৈছে যে তলৰ কোনকেইটা ৰাশি হয় না তো এই গোটেইখিনিক আমি ৰাশি মানে বীজগণিতীয় ৰাশি বুলি কৈ আছে মানে চিম্পলি তোমাৰ সৰুকৈ ৰাশি বুলি কৈ দিছে আৰু চ' এইটো বীজগণিতীয় ৰাশি হয় না তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত তে এটা চলকযুক্ত মানে এটা কথা তোমালোকৰ কনফাৰ্ম হ'ব লাগিব যে চলক মাত্ৰ এটাই থাকিব পাৰিব এটা চলকযুক্ত মানে কি এটাই চলক থাকিব পাৰিব এনেকুৱা নহয় যে এক্স আৰু ৱাই চলক কেইটা হৈ গ'ল দুইটা হৈ গ'ল তো এনেকুৱা নহয় যে দুইটা থাকিব পাৰিব এটাই থাকিব পাৰিব হয়তো এক্স থাকিব নহয় ৱাই থাকিব নহয় এ থাকিব মাত্ৰ যিকোনো এটাহে থাকিব পাৰিব এটাতকৈ বেছি হ'লে নহ'ব তো এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তো প্ৰথম কুৱেশ্যনটো কৈছে 4x² - 3x + 7 আচ্ছা এইটো এটা ৰাশি হয় ফাৰ্ষ্ট অফ অল চোৱা চলক কেইটা আছে এক্স আছে মানে চলক এটাই চ' এতিয়া তোমালোকৰ কিছুমানে হয়তো এনেকৈ ক'ব পাৰে যে চলক ইয়াত এটা এক্স ইয়াত এটা এক্স তো তেতিয়া দুটা হৈ গ'ল না বা ইয়াত দুটা এক্স আছে এটা এক্স তিনিটা চলক হৈ গ'ল এনেকুৱা নহয় মানে এক্সৰ টাইপটো চাবা মানে প্ৰকাৰ কেইটা আছে চলকৰ প্ৰকাৰ কেইটা চ' এইটো এক্স হয় মানে প্ৰকাৰ এটাই এক্সেই হয় না তো এইটো চাবা চ' চলক এটাই আছে ইয়াতো এটাই এক্স হয় মানে চলক কি আছে এক ধৰণেৰে আছে মানে এটা চলক আছে চ' চলক এটা আছে আচ্ছা তো এটা কণ্ডিশ্যন কি হৈছে তোমাৰ ঠিক আছে ছেকেণ্ড কণ্ডিশ্যন কি আছিল যে বহুপদ হ'বলৈ তোমাৰ কি লাগিব বহুপদ হ'বলৈ যে চলকৰ যিবিলাক গাঁত আছে এই যে ওপৰত যে গাঁত আছে ইয়াত একো নাই মানে কি আছে 1 আছে এই চলকৰ গাঁতৰ ওপৰত যিবিলাক গাঁত আছে মানে গাঁতবিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব যে চ' ইয়াত গাঁত কি আছে 2 আছে আৰু ইয়াত কি আছে 1 আছে তো এই দুইটা গাঁত কি হৈছে 1 আৰু 2 হয়নে চ' 1 আৰু 2 এই দুইটা কি হয় পূৰ্ণ সংখ্যা হয় নে নহয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো এটা বীজগণিতীয় ৰাশি হ'ব গম পালা এতিয়া মই ভালকৈ লিখি দিওঁ কাৰণ কুৱেশ্যনত এক্সামত কেনেকৈ লিখিবা 4x² - 3x1 + 7 তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰ ঠিক আছে লিখিবা যিহেতু চলকৰ গাত পূৰ্ণ সংখ্যা হয় গতিকে ই এটা বহুপদ
বহুপদ এনেকৈ লিখিবা হৈছে ছেকেণ্ডটো চোৱা ছেকেণ্ড কুৱেশ্যন কি দিছে তোমাৰ ছেকেণ্ড কুৱেশ্যনটো কি কৈছে y² প্লাছ √2 y² প্লাছ √2 এইটো চলক হ'ব নাই বহুপদ হ'ব নাই চ' ঠিক আছে ইয়াত চলক কেইটা আছে ফাৰ্ষ্ট অফ অল চলক কেইটা আছে চলক এটাই আছে y এইটোতো চলক নহয় এইটো ধ্ৰুৱক হয় না √2 এটা ধ্ৰুৱক হয় √2 এটা ধ্ৰুৱক হয় নাম্বাৰবিলাক থাকিলে ধ্ৰুৱক বুলি ক'ব পাৰা এতিয়া এইটো এটা চলক হা এতিয়া চলকৰ চোৱা চলকৰ গাত কি আছে চলকৰ গাত কি আছে 2 আছে তো এইটো 2টো কি হয় চলকৰ গাত 2 হয় চ' 2টো কি হয় 2টো এটা পূৰ্ণ সংখ্যা হয় না পূৰ্ণ সংখ্যা কি আছিল 0ৰ পৰা 1 2 এনেকৈ গৈ থাকে যিবিলাক তো এতিয়া ৱাইৰ ওপৰত যিটো গাত আছে এইটো কি হয় তোমাৰ চলকৰ ওপৰত গাত পূৰ্ণ সংখ্যা হয় গতিকে এইটো এটা কি বীজগণিতৰ কি কয় বহুপদ হ'ব হয় না চ' এইটো এটা কি হৈ যাব তোমাৰ বহুপদ হৈ যাব চ' চেম তেনেকৈ লিখা যিহেতু চলকৰ গাত পূৰ্ণ সংখ্যা হয় গতিকে এনেকৈ লিখিবা চেম আগৰটো নিচিনা লিখিবা গতিকে ই এটা বহুপদ হয় 3 নম্বৰ কুৱেশ্যনটো লিখা 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ দিছে 3√t হা 3√t প্লাছ t√2 আচ্ছা এতিয়া দেখা এতিয়া চোৱা ফাৰ্ষ্ট অফ অল চলক কেইটা আছে চলক এটাই টি মানে এটাই চলক আছে মই আকৌ কৈ আছোঁ যে চলকৰ ধৰণটো চাবা প্ৰকাৰটো চাবা এনেকুৱা নহয় যে ইয়াত এটা টি দুইটা চলক আছে এনেকুৱা নহয় মানে চলকৰ ধৰণ কেইটা আছে টাইপ কেইটা আছে ইয়াত টি মানে বস্তু এটাই টিটো আছে না গতিকে মানে এক ধৰণৰ চলক আছে এক ধৰণৰ চলক মানে এটা চলক আছে এতিয়া মই কি কৈছিলোঁ যে ৰুডৰ ভেলুটো ৰুডৰ মানে কি ৰুডৰ অৰ্থ হৈছে হাফ গতিকে 3 আৰু যেতিয়া টিটো লিখিবা টিৰ ওপৰত এই ৰুট যেতিয়া আঁতৰাই দিবা তেতিয়া হাফ আহি যায় টিৰ যিটো গাত হ'ব গাতটো কি হ'ব হাফ আহি যাব প্লাছ t√2 আছে এতিয়া চলকৰ গাত কি আছে এইটো এটা চলক হয় এই চলকৰ গাতটো হৈছে হাফ আৰু এই চলকৰ গাত 1 তো এইটোত 1 আছে প্ৰব্লেম নাই 1টো এটা পূৰ্ণ সংখ্যা হয় নহয় কিন্তু ইয়াত চোৱা এইটো এটা চলক হয় এই চলকৰ গাতটো কি হৈছে হাফ তো হাফটো কি হয় হাফটো এটা পূৰ্ণ সংখ্যা হয় জানো হাফটো পূৰ্ণ সংখ্যা নহয় হয় না পূৰ্ণ সংখ্যা কি হয় 0 1 2 3 4 5 এনেকৈ যাব ভগ্নাংশত পূৰ্ণ সংখ্যা নাহে তো এইটো যিহেতু পূৰ্ণ সংখ্যা নহয় গতিকে এইটো এটা বহুপদ নহয় কেনেকৈ লিখিবা যিহেতু লিখাটো মোৰ বেয়া হৈ আছে তো তেনেকৈ লিখিবা ধুনীয়াকৈ তোমালোকে হয়নে তো এইটো কি হৈছে তোমাৰ লিখিবা যে যিহেতু চলকৰ গাত পূৰ্ণ সংখ্যা নহয় যেহেতু চলকৰ গাত পূৰ্ণ সংখ্যা নহয় অৰ্থাৎ 1/2 আহে গতিকে ই এটা বহুপদ নহয় এনেকৈ হৈ যাব হৈছে এইটো এটা বহুপদ নহয় বুলি ক'বা তাৰপিছত কুৱেশ্যন কি কৈছে পিছত কুৱেশ্যন কৰিম কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5টো চোৱা কুৱেশ্যন নম্বৰ 5ত কি কৈছে তোমালোকৰ যে y প্লাছ 2/y চ' y প্লাছ 2/y চোৱা চলক কেইটা আছে এটাই আছে y আছে মানে এটাই আছে হয় না এতিয়া চলক আচ্ছা এতিয়া চোৱা এনেকৈ থাকিলে নহ'ব হয় না এইটো এনেকৈ হৰণত থাকিলে নহ'ব তোমালোকে এটা কাম কৰিবা প্ৰথম কামটো হ'ব তোমালোকৰ যে এনেকৈ ডিভাইডত থাকিলে নহ'ব ডিভাইডত থাকিলে কি কৰিবা বস্তুটো চিধা একদম পুৰা চিধা লাইনত ৰাখিবা চিম্পল যদি কওঁ তেতিয়া চিধা লাইনত ৰাখিব লাগিব y এতিয়া চোৱা এটা কথা তোমালোকে জানানে ইয়াৰ ৱাইৰ ওপৰত কি আছে 1 আছে হয় না এই বস্তুটো যেতিয়া ওপৰত লৈ যাম কাৰণ আমাৰ চিধা বনাব লাগিব হয় না চিধাকৈ এনেকৈ এটা লাইনত আনিব লাগিব বস্তুটো এনেকৈ ডিভাইডত থাকিলে নহ'ব চ' এটা লাইনত আনিবলৈ হ'লে এই বস্তুটো ওপৰত লৈ যাম হয় না চ' যেতিয়া এই বস্তুটো ওপৰত লৈ যাম তেতিয়া কি হ'ব ইয়াত হৰণত আছে তলত আছে মানে কি হৰণত আছে ওপৰত লৈ গ'লে কি হ'ব পূৰণত হৈ যাব কিন্তু পূৰণত যে হ'ব ইয়াৰ ওপৰত 1 আছে খুব ভালকৈ মন কৰিবা ইয়াৰ ওপৰত আছে 1 যেতিয়া ওপৰত গুচি যাব তেতিয়া
এই বস্তুৰ 1 টো কি হ'ব -1 হৈ যাব যদি 2 থাকিলে হয় তেতিয়া -2 হৈ যাব যদি ইয়াত চোৱা যদি ইয়াত x আছে তলত আছে কিবা এটা বস্তু তলত আছে ইয়াৰ ওপৰত ইয়াৰ গাতটো যদি কি হয় -2 আছে তেতিয়া ইয়াক যেতিয়া ওপৰত লৈ যাম তেতিয়া এইটো +2 হৈ যাব মানে উল্টা হৈ যায় যদি ইয়াত কি হয় তোমাৰ +2 আছে তেতিয়া ওপৰত গৈ -2 হৈ যাব তো ইয়াত কি আছে একো নাই ইয়াত একো নাই মানে কি আছে 1 আছে তো 1 টো ওপৰত যেতিয়া লৈ যাম তেতিয়া কি হ'ব -1 হৈ যাব গতিকে 2y মাইনাছ এতিয়া চোৱা চলক এটা আছে এতিয়া তাৰ গাতবিলাক চেক কৰা গাত কেইটা আছে গাত কি আছে এইটো ইমপ্লাইজ নহয় ইকুৱেল দিব লাগিব এইটো গাতবিলাক কি হয় চোৱা ইয়াৰ গাত 1 কিন্তু ইয়াৰ গাত এইটো এটা চলক হয় ইয়াৰ গাত -1 টো পূৰ্ণ সংখ্যা হয় জানো নহয় পূৰ্ণ সংখ্যা কি কৈছিলোঁ 0 1 2 মাইনাছ নাহে মাইনাছবিলাক 0 নাহে 0 পৰা আৰম্ভ কৰি যিমান পজিটিভ আছে মানে 1 2 এনেকৈ পজিটিভ সংখ্যাবিলাকহে তোমাৰ পূৰ্ণ সংখ্যা হ'ব গতিকে এইটো এটা বীজগণিতীয় ৰাশি নহ'ব লিখিবা যে যিহেতু চলকৰ গাত পূৰ্ণ সংখ্যা নহয় এইটো লিখি ল'বা তোমালোকে গাত পূৰ্ণ সংখ্যা নহয় অৰ্থাৎ -1 আহে গতিকে ই বীজগণিতীয় বহুপদ নহয় হৈছে इनके लिखिएगा इसके बाद देखो हाँ अच्छा और एक बोला आप लोगों को 10x प्लस y3 प्लस z50 ये कैसे है ना तो z50 तो z50 কি হৈছে আচ্ছা এইটো প্ৰথমতে চাই যোৱা তোমালোকৰ কুৱেশ্যনত কি কৈছিল কুৱেশ্যনটো চোৱা কুৱেশ্যনত কৈছে যে এটা চলকযুক্ত এটা মানে চলক কেইটা হ'ব পাৰিব এটাই থাকিব পাৰিব কিন্তু তোমালোকে এই কুৱেশ্যনত চোৱা চলক কেইটা আছে x এটা চলক হয় y এটা চলক হয় z এটা চলক হয় মানে 3 ধৰণৰ চলক আহি গৈছে গতিকে এইটো বহুপদ কৈছে নেকি চোৱা বহুপদ এনে হ'ব কিন্তু তোমালোকৰ কুৱেশ্যনৰ মতে বহুপদটো নহ'ব হৈছে চ' লিখিবা যিহেতু ইয়াত তিনিটা চলক আছে কৈছে যিহেতু ইয়াত 3টা চলক আছে গতিকে ই এটা চলকযুক্ত বহুপদ নহয় এনেকৈ লিখিবা এটা চলকযুক্ত বহুপদ নহয় বহুপদ হ'ব কিন্তু এটা চলকযুক্ত বহুপদ নহয় এইটো কি হ'ব 3টা চলকযুক্ত বহুপদ 3টা এটা চলক 2টা চলক 3টা চলক 3টা চলকযুক্ত বহুপদ কিন্তু এটা চলকযুক্ত বহুপদ নহয় হৈছে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 কি কৈছে সহক চিম্পল কি মনত ৰাখিবা কাৰোবাৰ লগত মানে সহক তোমালোকে এটা মনত ৰাখিবা বন্ধু বেষ্ট ফ্ৰেণ্ড এতিয়া চোৱা কৈছে যে তোমালোকৰ কুৱেশ্যনক কৈছে তলৰ প্ৰতিটোৰে এক্স স্কুৱেৰৰ সহগ লিখা এক্স স্কুৱেৰৰ সহগ মানে এক্স স্কুৱেৰৰ বেষ্ট ফ্ৰেণ্ড কোন তো বেষ্ট ফ্ৰেণ্ড সদায় কি থাকিব বেষ্ট ফ্ৰেণ্ড সদায় লগতেই থাকিব হয়নে তো এক্স স্কুৱেৰৰ লগত যিটো থাকিব সেইটোৱে হ'ব তাৰ সহগ এক্স স্কুৱেৰৰ লগত যিটো থাকিব সেইটো হ'ব তোমাৰ সহগ মানে সহগ মানে হৈছে তোমাৰ বেষ্ট ফ্ৰেণ্ড চিম্পল কথা সহগ মানে কি বেষ্ট ফ্ৰেণ্ড সহগ মানে হৈছে তোমাৰ বেষ্ট ফ্ৰেণ্ড এতিয়া সহগটো কি হ'ব তোমাৰ চব কৈছে যে এক্স স্কুৱেৰৰ সহগ মানে এক্স স্কুৱেৰৰ বেষ্ট ফ্ৰেণ্ড কোন বেষ্ট ফ্ৰেণ্ড সদায় লগত থাকিব হয়নে এক্স স্কুৱেৰৰ তো প্ৰথম কুৱেশ্যনটো দিছে তোমালোকৰ 2 প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স এইটো প্ৰথম কুৱেশ্যন হয় না প্ৰথম কুৱেশ্যন 2 প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স এইটো দিছে মানে ইয়াত এক্স স্কুৱেৰ ক'ত আছে এইটো যে এক্স স্কুৱেৰৰ লগত কি আছে সেইটোৱে বেষ্ট ফ্ৰেণ্ড এক্স স্কুৱেৰৰ লগত কি আছে চোৱা এক্স স্কুৱেৰৰ লগত ইয়াত মই এনেকৈ লিখিব পাৰোঁ 2 প্লাছ 1 ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ইয়াত একো নাই মানে কি ইয়াত 1 আছে কিন্তু এইটো সদায় মনত ৰাখিব একো নাই মানে 1 তো এক্স স্কুৱেৰৰ সহগ কি হৈ যাব 1 বুজি পালা ইয়াত একো নাই মানে এক্স স্কুৱেৰৰ লগত কি আছে এক্স স্কুৱেৰৰ বেষ্ট ফ্ৰেণ্ড কোন হয় ইয়াৰ লগতে থাকিব বেষ্ট ফ্ৰেণ্ড সদায় তো এক্স স্কুৱেৰৰ লগত কি আছে 1 আছে তো এই 1টোৱে হ'ব সহগ গতিকে সহগ কি হৈ যাব 1 হৈছে
কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কি কৈছে চোৱা 2 minus x square plus x cube ইয়াত চোৱা x square লগত কি আছে x square লগত কি আছে x square লগত -1 আছে গতিকে হহক হৈ যাব -1 কিয় -1 সো ইয়াৰ লগততো 1 আছেই না ইয়াৰ লগততো 1 আছেই এনেকৈ ইয়াত একো নাই মানে 1 আছেই আৰু আগত মাইনাছ আছে গতিকে -1 হওক বুজি পালা চিম্পল না বেষ্ট ফ্ৰেণ্ড থাৰ্ড 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ তোমালোকৰ কুৱেশ্যন দিছে π/2 x square plus x ইয়াত হওক কি হ'ব x square লগত কোন আছে এইখিনি আছে গতিকে লিখিবা π/2 হওক √x - 1 আচ্ছা এইটো এটা কুৱেশ্যন হয় এই কুৱেশ্যনটো ভালকৈ চাবা হা এই কুৱেশ্যনত তোমালোকৰ কি কৈছে যে ইয়াৰ হহকটো কি হ'ব এতিয়া কৈছে তোমাৰ কৈছে যে এক্স স্কুৱেৰৰ বেষ্ট ফ্ৰেণ্ড ওলাব লাগে হয় না এক্স স্কুৱেৰৰ কৈছে যে এক্স স্কুৱেৰৰ হহক ওলাব লাগে কিন্তু ইয়াততো এক্স স্কুৱেৰ নাই দেখোন তেতিয়া কি কৰিবা তেতিয়া আমি নিজে এক্স স্কুৱেৰটো লিখিব লাগিব কেনেকৈ চ' এই বস্তুটো আমি এনেকৈও লিখিব পাৰোঁ আচ্ছা এইটো তোমাৰ ইমপ্লাই নিদিবা হা এইটো সদায় ইমপ্লাই কেতিয়া থাকিব যেতিয়া মাজত তোমাৰ ইকুৱেল থাকে তেতিয়াহে ইমপ্লাই থাকে এনেকৈ ইকুৱেল লিখিবা ইমপ্লাই নিদিবা তো এইটো কি হৈছে তোমাৰ কৈছে নহয় যে মই এক্স স্কুৱেৰ নিজে ধৰিব লাগিব তো এই বস্তুটো মই এনেকৈ লিখিব পাৰোঁ নে নাই ক'বাচোন 0x স্কুৱেৰ প্লাছ √2x - 1 চ' এই বস্তুটো আমি এনেকৈও লিখিব পাৰোঁ কিয় লিখিব পাৰোঁ চ' এই বস্তুটো এনেকৈ যদি লিখোঁ তাৰপিছত এই বস্তুটো আকৌ তুমি ছল্ভ কৰাচোন এইটো আকৌ ছল্ভ কৰিলে চোৱা এইখিনি 0x স্কুৱেৰ মানে কি 0 প্লাছ √2x - 1 মানে কি 0 মানে কি 0 লিখা নিলিখা একেই কথা না তুমি 0 লিখা বা নিলিখা একেই কথা গতিকে √2x - 1 আকৌ চোৱা √2x - 1 আহি গৈছে নাই মানে কি এই বস্তুটো আমি এনেকৈও লিখিব পাৰোঁ বুজি পালা কিন্তু আৰু এটা কথা আছে যে 0x স্কুৱেৰহে লিখিব পাৰি এনেকুৱা নহয় যে তুমি ইয়াত দেখাই দিওঁ হা এনেকুৱা নহয় যে তুমি ইয়াক এনেকৈ লিখিব পাৰা 1x স্কুৱেৰ প্লাছ √2x - 1 এনেকৈ লিখিব নোৱাৰা 0x স্কুৱেৰহে লিখিব পাৰোঁ 1x স্কুৱেৰ লিখিব নোৱাৰোঁ কিয় চোৱা 0x স্কুৱেৰ লিখিলে কি হয় এই বস্তুটো আকৌ ঘূৰি সেই বস্তুটো আহি যায় হয় নে নাই 0x স্কুৱেৰ লিখিলে ছল্ভ কৰিলে আকৌ এইটো আহি যায় কিন্তু 1x স্কুৱেৰ লিখিলে বা 2x স্কুৱেৰ লিখিলে বা বাকী 0ৰ বাদে বাকী যিকোনো লিখা এইটো আকৌ ঘূৰি নোপোৱা চোৱা তুমি 1x স্কুৱেৰ মানে কি x স্কুৱেৰ প্লাছ √2x - 1 চোৱা এই √2x - 1 আহিছে জানো অহা নাই x স্কুৱেৰ প্লাছ √2x - 1 এইটো বেলেগ আহি গৈছে কিন্তু তোমাৰ কুৱেশ্যনত দি আছে √2x - 1 তো অনলি 0ৰ দ্বাৰাহে কৰিব পাৰোঁ হৈছে তো এই বস্তুটো মই আকৌ ভালকৈ লিখি আছোঁ এইখন বুজিটো পাইছে কুৱেশ্যনটোত কি কৈছে হ্যাঁ তো এনেকৈ যদি দিয়া নাথাকে হ্যাঁ কুৱেশ্যন নম্বৰ 15 √2x - 1 তো এনেকৈ যদি দিয়া নাথাকে তেতিয়াহ'লে নিজে আমি বনাই ল'ম নিজে আমি লিখি ল'ম হয়নে তো এনেকৈ এইটো লিখিব পাৰোঁ 0x স্কুৱেৰ প্লাছ √2x - 1 হৈছে এনেকৈ লিখিব পাৰোঁ হৈছে এতিয়া কৈছে তোমাৰ এই মই খালি এইটো খালি ইমপ্লাই দি দিওঁ 0x স্কুৱেৰ এতিয়া x স্কুৱেৰৰ বেষ্ট ফ্ৰেণ্ড কোন এই যে 0 তো কি লিখিবা হক হৈ গ'ল তোমাৰ 0 বুজি পালা মোৰ কেমেৰাটো না লৰি থাকে এতিয়া আৰু এটা কুৱেশ্যন দিছে তোমাৰ 2x - 3 x স্কুৱেৰ - 3x + 1 আচ্ছা ইয়াত মই তোমালোকক প্ৰথমতে এটা কথা কৈছিলোঁ যে কুৱেশ্যনত যিকোনো বস্তু কওক প্ৰথমে তোমালোকে ছল্ভ কৰিবা হয়নে কুৱেশ্যনটো প্ৰথমতে ছল্ভ কৰিবা তাৰ পাছত কুৱেশ্যনত যিটো কৈছে সেইটো ওলাবা এতিয়া চোৱা তুমি যদি ছল্ভ নকৰা তেতিয়াহ'লে কৈছে যে এক্স স্কুৱেৰৰ হওক কি তেতিয়া তুমি এক্স স্কুৱেৰৰ লগত কি আছে 1 আছে 1 লিখি দিবা কিন্তু একচুৱেলি নহয় 1 নহ'ব তুমি ছল্ভ কৰি চাবা ইয়াৰ হওক বেলেগ ওলাব তো সেইটো কাৰণে মই কৈছোঁ সদায় ছল্ভ কৰিবা তাৰ পাছতহে তুমি কুৱেশ্যনটো কৰিবা তো এইটো ছল্ভ কৰা আচ্ছা ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ মানে এইটো ইয়াৰ লগত পূৰণ হৈ আছে পূৰণ কেনেকৈ কৰে প্ৰথমতে এইখিনি এই গোটেইকেইটাৰ লগত পূৰণ কৰিবা তাৰ পাছত আকৌ এইখিনি ইয়াৰ লগত পূৰণ কৰিবা এনেকৈ চোৱা প্ৰথমতে 2xক কৰিম মই ভালকৈ লিখিলোঁ ঠিক আছে 2x প্ৰথমতে 2xক এই গোটেইখিনিৰ লগত কৰি আছোঁ x স্কুৱেৰ - 3x + 1 হৈছে তাৰপিছত এইখিনি আকৌ ইয়াৰ লগত কৰিম
ইয়াত কি আছে -3 লৈ লিখি দিয়া -3 এই -3 আকৌ ইয়াৰ লগত পূৰণ কৰিম x² - 3x + 1 হৈছে আচ্ছা এতিয়া ইয়াক পূৰণ কৰা কিমান আহিব 2x³ 2 আচ্ছা এতিয়া চোৱা মই কি কৈছিলোঁ হা ইয়াক ইয়াৰ লগত পূৰণ কৰা তো 2x² * x² দেখো ইয়াত x * x² মানে x এটা আৰু দুইটা আছে x³ হৈ যাব আৰু 2 to 2 এনেকৈ আছে গতিকে 2x * x² 2x³ এইটো কেনেকৈ হয় গম পোৱা নাই চোৱা ইয়াত আছে 2x * x² যিবিলাকে জানা সেইটো স্কিপ কৰিবা হা সো ইয়াত 2 ইয়াত 2 থাকিব x এটা আছে আৰু ইয়াত দুইটা আছে তো কি হৈ যাব তিনটা হৈ যাব গম পালা একচুয়ালি ইয়াৰ আৰু এটা ফৰ্মুলা আছে এই ফৰ্মুলা মতে হয় এতিয়া নিহিকাও তোমালোকে কি হয় তোমাৰ পূৰণ হ'লে ডাইৰেক্ট প্লাস কৰি দিবা প্লাস কৰি দিবা এনেকৈ 2x³ হৈ গ'ল এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাসে মাইনাসে হৈ যাব মাইনাস লিখিছে মাইনাস প্লাস ইয়াত আছে মাইনাস গতিকে প্লাসে মাইনাসে মাইনাস 2 * 3 দেখো ধ্ৰুৱক আৰু ধ্ৰুৱক একেলগে চলক আৰু চলক একেলগে পূৰণ কৰিবা এনেকুৱা নহয় যে ধ্ৰুৱক আৰু চলক পূৰণ কৰি দিছা হা একেলগে ধ্ৰুৱক ধ্ৰুৱক চলক এনেকৈ সো 2 * 3 6 x * x এটা আৰু এটা মিলি কি হৈ যাব x² এনেকৈ চোৱা x এটা আকৌ আছে এটা x * x x² হৈছে এনেকৈ আচ্ছা এতিয়া আকৌ ইয়াত আছে প্লাস 2x ইয়াত +1 তো প্লাসে প্লাসে প্লাস প্লাস 2x * 1 মানে কি হৈ গ'ল 2x হৈছে 2x * 1 2x মানে 2x কেইটা আছে এবাৰ আছে গতিকে এতিয়া ইয়াত মাইনাস 3 * x² 3x² 3 * x² 3x² দেখো মাইনাস প্লাসে মাইনাস হৈছে এতিয়া মাইনাস আৰু প্লাস মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব এটা কথা হৈছে পূৰণত সদায় কি হ'ব তোমাৰ মাইনাসে কি হ'ব পূৰণত মই কৈ আছোঁ পূৰণত কি হ'ব মাইনাসে প্লাস হৈ যাব মাইনাস আৰু মাইনাসে প্লাস হৈ যাব এইটো সদায় মনত ৰাখিবা পূৰণত তেতিয়া মাইনাস আৰু মাইনাস মিলি কি হৈ যাব প্লাস লিখি দিবা ডাইৰেক্ট চিনটো প্লাস হৈ যাব এতিয়া যেতিয়া মাইনাস প্লাস কৰিবা তেতিয়া আকৌ মাইনাসে প্লাস হয় কিন্তু চিনটো তোমাৰ মাইনাসই থাকি যায় ডাঙৰটো আগত যিটো চিন থাকে সেইটো বহা হয় কিন্তু পূৰণত কি হয় তোমাৰ মাইনাস আৰু মাইনাসে মিলি ডাইৰেক্ট প্লাস হৈ যায় এই মাইনাস লগ লাগি ডাইৰেক্ট প্লাস লিখি দিব গতিকে 3 * 3 9 x লগত আছে x তাৰপিছত মাইনাসে প্লাসে মাইনাস আৰু এইটো হৈ গ'ল 3 * 3 3 * 1 3 হৈছে আচ্ছা এতিয়া কি হ'ব পাৰে যিবিলাক একে টাইপৰ আছে একে টাইপৰবিলাক একেলগ কৰা 2x³ আৰু x³ কিবা আছে নেকি নাই গতিকে আচ্ছা বাদ দিয়া তো 6x² আৰু x² ক'ত আছে এইটো আছে তো একেলগে আনা 6x² তাৰপিছত আছে 2x x এইটো x আছে ইয়াতো x আছে গতিকে 9x তাৰপিছত আছে তোমাৰ -3 হৈ গয়া अभी 2x³ মাইনাসে এতিয়া চোৱা পূৰণত কি কৈছিলোঁ মই প্লাস হৈ যায় ইয়াত চোৱা মাইনাসে প্লাস হ'ব মাইনাসে আৰু মাইনাসে কি হ'ব প্লাস হ'ব 6 আৰু 9 কিমান 6 আৰু 3 কিমান 9 x² আছে x² আছে x² মানে 6x² 3x² 6টা x² আৰু 3টা x² লগ লাগি কি হ'ব 9টা x² হৈ যাব হয়নে মানে 6x² - 3x² মিলি 9x² হৈ যাব আৰু এই মাইনাসটো কিয় বহিছে ডাঙৰটোৰ আগত যেটো আছে হেতু বহোৱা হয় যদি পূৰণ হলে হয় তেতিয়া মাইনাসে লগ লাগি এটো ডাইৰেক্ট ইয়াত প্লাস দি দিলো হয় কিন্তু ইয়াত মানে মাইনাস পজিটিভ ওকে মানে কি আছে প্লাস মাইনাস হৈ আছে সো প্লাস মাইনাস হৈ থকা কাৰণে ইয়াত ডাঙৰটোৰ আগত যিটো থাকিব হেতু লিখিব লাগিব সো ইয়াত ডাঙৰ কোনটো 6 সো 6 ৰ আগত মাইনাস আছে গতিকে 6 লিখি দিছো হৈছে সো যিবিলাকে জানা স্কিপ কৰিবা কিছুমানে হয়তো নাজানে হেতু কাৰণে মই কৈ দিছো আচ্ছা তাৰ পিছত আছে তোমাৰ 2x প্লাসে আকৌ প্লাস হৈ যাব 2x * 9x কিমান হৈ যাব 11x -3 এতিয়া চোৱা x ৰ বেষ্ট ফ্ৰেন্ড কোন -9 x ৰ বেষ্ট ফ্ৰেন্ড কি হৈ গ'ল -9 গতিকে x ৰ সহগ কি হ'ব গতিকে সহগ = হৈ যাব তোমাৰ -9 বুজি পালা কিন্তু আগতে কোৱেশ্চনত দেখা মতে কি আহিছিল 1 আহি গৈছিল গতিকে ভুল হলে হয় হেতু কাৰণে কৈছো কোৱেশ্চনটো সলভ কৰিবা তাৰ পাছতহে যিকোনো বস্তু কৰিবা বুজি পালি
সো গাত মানে হৈছে তোমাৰ ওপৰৰ সকলো সংখ্যাবিলাকে আমি গাত বুলি ক'ম কিন্তু মাত্ৰাটো হৈছে তোমাৰ ওপৰৰ যিটো একদম হায়েষ্ট থাকিব একেবাৰে আটাইতকৈ বেছি থাকিব সেইটোক মাত্ৰা বুলি ক'ম বুজা নাই চোৱা এক্সাম্পল দিলে বুজি পাই যাবা চোৱা এক্স কিউব প্লাছ ৱাই স্কুৱেৰ প্লাছ 3x স্কুৱেৰ প্লাছ 9a চোৱা এতিয়া চোৱা এইটো গাত হয় এইটো গাত হয় এইটো গাত হয় ইয়াত একো নাই মানে 1 আছে এইটো গাত হয় এই গোটেইকেইটাক মানে ওপৰত যিবিলাক সংখ্যা আছে চলকৰ ওপৰত থকা গোটেইকেইটা সংখ্যাক আমি গাত বুলি ক'ম এইটো গাত এইটো গাত এইটো গাত এইটো গাত কিন্তু মাত্ৰা কি হয় মাত্ৰা হৈছে যে সৰ্বোচ্চ আটাইতকৈ হায়েষ্ট যিটো গাত হ'ব সৰ্বোচ্চ মানে হায়েষ্ট আৰু হায়েষ্ট এইবিলাক ধুনীয়াকৈ লিখি ল'বা তোমালোকে হায়েষ্ট মানে মাত্ৰা চ' হায়েষ্ট কোনটো হ'ব ইয়াত চোৱা 3 আটাইতকৈ ডাঙৰ এই মাত্ৰা গোটেইকেইটাৰ ভিতৰত কোনটো ডাঙৰ হয় 3 গতিকে মাত্ৰা কি হৈ যাব তোমাৰ 3 মাত্ৰা হৈ যাব 3 কিন্তু গাত বুলি ক'লে কি হ'ব এইটো গাত হ'ব এইটো গাত হ'ব এইটো গাত এইটো গাত এই গোটেইকেইটা গাত হ'ব কিন্তু মাত্ৰা বুলি ক'লে কি হ'ব 3 মানে আটাইতকৈ ডাঙৰ যিটো হ'ব সেইটো হৈছে মাত্ৰা বুজি পালা इसके बाद आएंगे हम लोग क्या पढ़ना है अभी এইটো কৈছে তোমাৰ কুৱেশ্যন এইটো চিম্পল চোৱা কুৱেশ্যনটো কৈছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ প্ৰথমটো কৈছে দ্বিপদ লিখিব লাগে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া 35 কুৱেশ্যন নম্বৰ 3 চোৱা 35 মাত্ৰাযুক্ত এটা দ্বিপদ মানে কি পদ দুটা হ'ব লাগিব পঢ়ি আহিছোঁ পদ দ্বিপদৰ অৰ্থ কি পদ দুটা তো পদ যিকোনো লিখিব পাৰা তুমি যিকোনো দুটা পদ লিখা 3x + 9 দুটা পদ এইটো এটা পদ হৈছে এতিয়া মাত্ৰা কিমান হ'ব লাগে কৈছে মাত্ৰা 35 হয় না মাত্ৰা মানে আটাইতকৈ সৰ্বোচ্চ তোমাৰ গাত তো ইয়াত তুমি 35 দি দিয়া এতিয়া চোৱা ইয়াততো এটাই চলক আছে তেতিয়া প্ৰব্লেম নাই কিন্তু মই ধৰি লৈছোঁ তুমি ধৰি লোৱা মই ইয়াত এটা y দি দিছোঁ y দিছোঁ মই যদি ইয়াত 36 লিখি দিওঁ তেতিয়াহ'লে চোৱা ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা কি হৈ যাব মাত্ৰা মানে কি আছিল চোৱা গাত হৈছে এইটো গাত হয় মাত্ৰা মানে কি আছিল সৰ্বোচ্চ তেতিয়া ইয়াৰ মাত্ৰা কি হৈ যাব 36 হৈ যাব মাত্ৰা হৈছে 36 কিন্তু তোমাৰ কুৱেশ্যনত কি দিছে মাত্ৰা কিমান হ'ব লাগে 35 বুলি কৈছে প্ৰথম কথা কি যে পদ দুটা হ'ব লাগিব পদ দুটা মই লিখিছোঁ পদ দুটা 3x প্লাছ তুমি যিকোনো লিখিব পাৰা যিকোনো এনেকৈ যে লিখিব লাগিব এনেকুৱা নহয় যিকোনো পদ দুটা ল'ব পাৰা 3x 9y চলক দুটাকে লিখিছোঁ মানে দুটা চলকযুক্ত লিখিছোঁ এইটো এটা চলক সেইটো কাৰণে দুটা চলকযুক্ত আচ্ছা এতিয়া কি কৈছে যে মাত্ৰা কি হ'ব লাগে তোমাৰ 35 হ'ব লাগে মানে হায়েষ্ট যিটো গাত হ'ব 35 হ'ব পাৰে 35তকৈ বেছি দিব নোৱাৰে তুমি এনেকৈ লিখিব পাৰা 34 হয় না ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা 35 কিয় কাৰণ ইয়াত এইটো আৰু এইটোৰ মাজত আটাইতকৈ বেছি কোন হয় 35 গতিকে এইটো কি হ'ব তোমাৰ মাত্ৰা 35 হ'ব আৰু কি কৈছে যে দ্বিপদ এইটো এটা পদ গতিকে দ্বিপদ হৈ গ'ল একোটাকৈ উদাহৰণ দিয়া দ্বিপদ চ' এইটো দ্বিপদ হৈ গ'ল তাৰপিছত মাত্ৰা কিমান হ'ব লাগে 35 হ'ব লাগে আটাইতকৈ বেছি 35 আছে গতিকে কুৱেশ্যনৰ আনচাৰ এইটো হৈ যাব তুমি এইটো এনেকৈ নিলিখি তুমি এইটো লিখিব পাৰা 2x + 3 এটা পদ দুটা পদ ইয়াৰ ওপৰত 35 লগাই দিয়া হৈ গ'ল মাত্ৰা হয়নে হৈ গ'ল মাত্ৰা ইয়াত তাৰপিছত তুমি যিকোনো লিখিব পাৰা হয়নে বুজিটো পাইছা যদি কমেণ্ট বক্সত জনাবা বুজি নাপালে এতিয়া কৈছে 100 মাত্ৰাযুক্ত এক পদ ওকে 100 মাত্ৰা কুৱেশ্যনত কৈছে 100 মাত্ৰাযুক্ত এক পদ মানে পদ এটাই থাকিব পাৰে চ' তুমি x লিখি দিয়া x এটা পদ হৈ গ'ল ইয়াৰ ওপৰত 100 লগাই দিয়া হৈ গ'ল বা তুমি এনেকৈ লিখিব পাৰা y 100 লগাই দিয়া হৈ গ'ল পদ এটা আছে এইটো হৈ গৈছে বা তুমি 2x চ' এই গোটেইখিনি এটা পদ হয় ইয়াৰ ওপৰত 100 লগাই দিয়া এইটো এটা পদ হৈ যাব এনেকৈ লিখি দিবা হৈ যাব কুৱেশ্যন তো আজিৰ কাৰণে ইমানখিনি পিছত বাকীখিনি